দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে ৰাভা হাছং নিৰ্বাচনী পৰিৱেশ। ষ্টাৰ কেম্পেইনাৰ হিচাপে ইজনৰ পিছত সিজনকৈ মন্ত্ৰীৰ দৌৰ ৰাভা হাছঙলৈ। আজি গোৱালপাৰা জিলাৰ ৯ নং মাজজাখিলি পৰিষদীয় সমষ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী প্ৰবোধ কলিতাৰ হৈ মাজজাখিলি ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেৱল পৰাজয়ৰ ৰেকৰ্ড কৰি আছে। তেওঁ সভাপতি হোৱাৰ পৰা দলটো হাৰিয়ে আছে। এতিয়া ৰাভা হাছং পৰিষদীয় নিৰ্বাচন খেলি পৰাজয়ৰ গ্ৰিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড কৰিব ওলাইছে। আমি ভূপেন বৰাক এই ৰেকৰ্ডৰ বাবে শুভেচ্ছা জনাইছো। ভূপেন বৰাক কটাক্ষ জয়ন্ত মল্লবৰুৱাৰ। আমি প্ৰতিটো নিৰ্বাচনে চিৰিয়াছভাৱে লওঁ। নিৰ্বাচন মানে ৰাইজৰ আশীৰ্বাদ ল'বলৈ যোৱা সময়, গতিকে মই ভালেই পাওঁ। দিল্লীত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি, দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি আৰু ৰাভা হাছঙতো টংকেশ্বৰ ৰাভাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব লাগিব। তেতিয়াহে পৰিষদীয় এলেকাত উন্নয়নৰ ধাৰা অধিক গতিশীল হ'ব। ৰাভা হাছং নিৰ্বাচনত ৰাইজৰ উৎসাহে ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত কৰিছে। তথাপি কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বকো আৰু দুধনৈত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিব। আপোনালোক সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ। এই দুপৰীয়া সময়ত এতিয়া 2টা বাজিল আৰু আপোনালোকে প্ৰায় 11:30-12টা বজাৰ পৰা ৰখি আছে। এই গৰমত 2-2.5 ঘণ্টা আপোনালোকে যি ধৰণৰ উৎসাহেৰে সমষ্টিত বিপুল ভোটত বিজয়ী হ'ব তাত চিন্তা কৰিবলগীয়া নাই। ইয়াততো আমি বিৰোধী দলৰ প্ৰাৰ্থীয়ে বিচাৰি পোৱা নাই। বিৰোধী দল যি দলৰ এই অঞ্চলত বিধায়ক আছে, সেই বিধায়ক থকা দলটোৱে ইয়াত প্ৰাৰ্থী বিচাৰি নাপালে। প্ৰাৰ্থী দিবৰ সাহসে নহ'ল বা প্ৰাৰ্থী বিচাৰিও নাপালে। এতিয়া এজন ইণ্ডিপেণ্ডেণ্টৰ পিছে পিছে ঘূৰি ফুৰিছে। গতিকে এই অঞ্চলত বিৰোধীৰ পৰিৱেশ হ'ল সেইটো। আৰু আপোনালোকৰ মাজত এনে এজন সুযোগ্য ৰাইজৰ লগত থকা প্ৰবোধ কলিতা ডাঙৰীয়াৰ দৰে এজন সুযোগ্য যুৱ নেতা আছে, যিয়ে যোৱা সময়ত টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগত খুব কথাটো হ'ল যেতিয়া জনসাধাৰণৰ ওচৰলৈ গ'লে জনসাধাৰণে নস্বাত কৰে, জনসাধাৰণৰ ওচৰলৈ নোযোৱা হয়। কংগ্ৰেছ দলৰ আজিৰ তাৰিখৰ পৰিৱেশটো এইটোৱে, ক'তো যোৱাৰ পৰিৱেশ নাই, কোনোৱে তেওঁলোকক আদৰি নলয় আৰু সেইকাৰণে কংগ্ৰেছ দলে লাহে লাহে আহিবলৈ বাধা বন্ধ কৰিছে। এই গোটেই অঞ্চলটোত যোৱা সময়ত মই ঘূৰি আছো আৰু চাৰিওফালে যিটো পৰিৱেশ, এই পৰিৱেশৰ পৰা মই 100% নিশ্চিত যে আমি ভাৰতীয় জনতা পাৰ্টি, ৰাভা হাছং যৌথ সংগ্ৰাম মঞ্চ আৰু অগপৰ মিত্ৰ দলৰ যি ব্যৱস্থা, এই মিত্ৰ দলে আমি 36খনৰ 36খনতে বিজয়ী হ'ম। ইতিমধ্যে 3খনত আমি বিনা প্ৰতিদ্বন্দ্বীৰে বিজয়ী হৈছো। বাকী 33খনত আমি সুন্দৰভাৱে বিজয়ী হ'ম। যলৈকে গৈছো ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ দেখিছো। এই অঞ্চলত এতিয়া মাজজাখিলি অঞ্চলত আমাৰ প্ৰবোধ কলিতা ডাঙৰীয়া এজন সুন্দৰ যুৱক, সুন্দৰভাৱে তেওঁ কাম কৰি থকা মানুহ, ৰাইজৰ লগত থকা মানুহ। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা একেলগে ৰাভা যৌথ সংগ্ৰাম মঞ্চত কাম কৰি এতিয়া আমি মিত্ৰ দলত একেলগে কাম কৰিবলৈ আগবাঢ়ি গৈ আছো। গতিকে মই ভাবো যে এই অঞ্চলৰ ৰাইজে তেওঁক যথেষ্ট মৰম কৰিছে। ইয়াত এই অঞ্চলত বিধায়ক থকাৰ পিছতো কংগ্ৰেছ দলে প্ৰাৰ্থী দিবলৈ মানুহ বিচাৰি পোৱা নাই। এইটো হ'ল তেওঁলোকৰ পৰিৱেশ। গতিকে কংগ্ৰেছ দলৰ পৰিৱেশ তেনেকুৱাই। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা আমাৰ মিত্ৰ দলে সদায় প্ৰতিটো নিৰ্বাচনেই খুব গুৰুত্ব সহকাৰে খেলে। নিৰ্বাচন মানে আমি ৰাইজৰ আশীৰ্বাদ লোৱা, নিৰ্বাচন মানে ৰাইজৰ ওচৰত যোৱা। আমি নিৰ্বাচন আহিলে ৰাইজৰ আশীৰ্বাদ লওঁ, ৰাইজৰ লগত কথা পাতো, ৰাইজৰ মনৰ কথা বুজি লওঁ আৰু তাৰ পৰাই আমি বহুত কথা গম পাওঁ। আৰু সেইকাৰণে নিৰ্বাচনত আমি ৰাইজৰ মাজলৈ আহো। বাকী দল এতিয়া ৰাইজৰ মাজত যাব পৰা তেওঁলোকৰ পৰিৱেশো নাই। আমি বহু সভা সমিতি গোটেই অসমত কিছু কিছু অঞ্চলত আমাৰ যিখিনি খিলঞ্জীয়া মানুহ, এই খিলঞ্জীয়া মানুহবিলাকৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংকট আছে। আৰু আমাৰ যোৱা সময়ত কংগ্ৰেছ দলে এনেকুৱা এটা পৰিৱেশ কৰিছিল যে ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ সংঘাত লগাই দি এই পৰিৱেশবিলাক আৰু বিনষ্ট কৰিছিল। আমাৰ আজিৰ তাৰিখৰ দায়িত্ব হ'ল যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে একলগ হৈ থাকিব লাগিব আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইজনে সিজনক সহায় কৰি আমি আগবাঢ়িব লাগিব। আৰু সেই পৰিৱেশ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে। আৰু আমিও গোৱালপাৰা বা কামৰূপ জিলাৰ যিবিলাক অঞ্চলত এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় অঞ্চল আছে, এই পৰিষদীয় অঞ্চলত আমি সেই সমন্বয়ৰ বাৰ্তাটো সদায় জীয়াই থকাটো বিচাৰো আৰু টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত সেই বাৰ্তাটো আমি দেখিবলৈ পাইছো। অহাকালি মুখ্যমন্ত্ৰী ইয়ালৈ 2খন সভা কৰিবলৈ আহিব।
দুধনৈত এখন সভা আছে, এখন বোকত সভা আছে। দুয়োখন সভাত যিটো উৎসাহ মই দেখিছো, চাৰিওফালে গ'লে অকল মুখ্যমন্ত্ৰীৰ সভালৈ মানুহ যাবলৈ প্ৰস্তুত হৈ আছে। গতিকে মই ভাবো যে দুয়োখন সভাত অভূতপূৰ্ব ধৰণে মানুহ হ'ব আৰু প্ৰত্যেক মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ মিত্ৰ দলক আশীৰ্বাদ প্ৰদান কৰিব। আৰু আমি ভাবো যে এই সভা দুখনৰ পিছত আৰু ৩৬টাৰ সমষ্টিত ৩৬টাত বিজয়ী হ'ব বুলি আৰু বাৰে বাৰে কৈ থাকিবলৈ কথা নাই। সকলো ৰাইজে ক'ব যে হয় ৩৬টাতে বিজয়ী হ'ব। তেওঁতো ৰেকৰ্ড কৰিব গৈয়ে আছে, তেওঁ নিজেও ৪-৫বাৰ মানকে হাৰিছে। এতিয়া তেওঁৰ সভাপতিত্বৰ কালত যিমান নিৰ্বাচন খেলিছে সকলোতে হাৰিছে, এইবাৰো হাৰিব। গতিকে হাৰাৰ যিটো গিনিজ ৰেকৰ্ড সেইটো তেওঁ কৰিবলৈ গৈ আছে আৰু সেইটো কৰিবৰ কাৰণে আমি তেখেতক শুভেচ্ছা দিছোঁ। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতৰ ৰিপৰ্ট, অসম টুডে।